নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। তো আমাৰ এছামিজ ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম। তো চবফালে নিউজ আহি পৰিছে যে কোভিড-19ৰ ট্ৰাক বোলে আকৌ আৰম্ভ হৈছে। আমাৰ দেশত অলৰেডি ধৰা পৰিছে 1009 গৰাকী লোকৰ কোভিড-19 আক্ৰান্ত হোৱা বুলি নিউজ আহিছে। তোমালোকৰ যোনে ক্লাছ 10 আৰু ক্লাছ 12ৰ এক্সাম দিব যাই আছা, নেক্সট ইয়াৰ দিব যাই আছা, তাহাঁতৰ কাৰণে এইটো নিউজটো অলপ গুৰুত্বপূৰ্ণ হৈ পৰে। কাৰণ কি যদি লকডাউন লাগি যায় তো কি হ'ব? এইটো সমস্যাৰ লগে যুঁজিব লাগিলে আকৌ আমাৰ সেই দিনবোৰ চাব লাগিব নেকি, যোনবিলাক আমি এৰাই আহিছোঁ। তথ্যটো তোমালোকে জানিব বিচাৰা এই ভিডিঅ'টো গোটেই সম্পূৰ্ণ কৰি চোৱা। তো যেনেকৈ মই যদি এই চাৰ্টটো খুলি চাওঁ, তেতিয়া এতিয়া বৰ্তমান দেখাই আছে 1009 গৰাকী ব্যক্তিৰ আক্ৰান্ত হোৱা বুলি ইয়াতে দেখাই আছে। 98.81% which is 44511,545। তো ইমান আৰু ডেথছ হৈছে ইমান। তো এইটো আছিল তোমালোকৰ 19 মে ষ্টেটাছ, যোনটো 2025ত এইটো ৰিলিজ কৰিছে। কিন্তু তোমালোকে নিজেও ৱেবছাইটত যাই কিনে চাব পাৰা। তো এইটো চিন্তাজনক এটা কথা হৈ উঠি পৰি আছে। তো সেইটোৰ পৰা বাচি থাকিব লাগিলে তোমালোকে কিছুমান কথা মানি চলিব লাগিব। যেনেকা এই হাতটো চাবোন দি চেনিটাইজাৰ দি ধুব লাগিব। কোনোবা যদি কাষত আছা, এনেকা হাঁচি যদি আহি যায় তো নিদিবা। সেইটো সেনেকা কৰি যদি দিয়াও এটা ৰুমাল লগত ৰাখিবা। জ্বৰ চৰ্দি কাহ যদি হৈ থাকে বেলেগ ব্যক্তিৰ পৰা অলপ দূৰত থাকিবা। আৰু যদি বেছি গা বেয়া লাগে তো এটা ডক্তৰৰ লগত পৰামৰ্শ ল'বা নিশ্চয়। আৰু নোলোৱাকে তোমালোক এনে আগবাঢ়ি নাযাবা, নহ'লে এইটো আক্ৰান্ত বেলেগৰ এজ আছে, যাৰ কিবা আগৰ পৰা কিবা বেমাৰ আছে, তাহাঁতৰো এইটো হৈ যাব পাৰে। আৰু যদি অসমত এনেকা 2-3টা ডেথছ দেখা পোৱা যায়, তেতিয়াতো নিশ্চয়ভাৱে তোমালোকৰ এক্সামৰ কিবা কিবি কেঞ্চেল হৈ যাব পাৰে, কোনো ঠিক নাই। আমি আশা কৰোঁ এনেকা নহওক। এনেকা হ'লে আমাৰ চিষ্টেমটো সেইটো বহুত উতল পাতল হৈ যাব। এনেই ইমান মিষ্টেক হৈ থাকে, খাতা চেকিঙত, মাৰ্কছ দিওঁতে, ৰিজাল্ট ডিষ্ট্ৰিবিউশ্যন কৰোঁতে ইমান দিক্কত হৈ থাকে। তাৰপিছত যদি এনেকৈ আৰু ক'ভিডো আহি যায় তো আৰু অসুবিধা হৈ যাব আমাৰ শিক্ষা পৰিষদত। আমিতো আশা নকৰোঁ এইটো হওক বুলি, কিন্তু যদি হয় তো আমাৰ এইটো কাৰণে ৰেডি থাকিবলৈ, সতৰ্ক থাকিব লাগিব। সেইটো কাৰণে নিউজটো আমি জনাই দিলোঁ তোমালোকক। আৰু লকডাউনটো এনেও হ'ব যেন লগা নাই, কিন্তু লকডাউন হৈ গ'লে তোমালোকে কি কৰিবা, সেইটো কাৰণে আগৰ পৰাই সতৰ্ক থকাটো জৰুৰী। তোমালোকৰ বহুতৰে বহুত সপোন আছে যে লাইফত এইটো কৰিবা সেইটো কৰিবা। যদি সেই ক'ভিডৰ দিনটো 2 বছৰটো আমি গমেই পাওঁ, এই 2 বছৰত যোনে ছাত্ৰ ছাত্ৰী পাছ কৰিছিল তাহাঁতৰ পঢ়া শুনাৰ কি স্থিতি, তাহাঁতে এতিয়াও ৰিগ্ৰেট কৰে। মই কিমানক লগ পাইছোঁ, তাহাঁতে কৈ থাকে যে তাহাঁতৰ ৰেজাল্ট তো দিছে ঠিকেই, কিন্তু সেই বৰ্ষকেইটা যে নষ্ট হৈছিল সেইটো টাইমত একো পঢ়াই হোৱা নাই, সেই পঢ়াকেইটা একো মনতে নাই তাহাঁতৰ। তো এতিয়া চবচে ডাঙৰ কথাটো যোনটো হৈ পৰে যে লকডাউন হ'ব নে নাই, স্কুল কলেজ সঁচাকৈ বন্ধ হ'ব নে নাই। যিহেতু 1009 গৰাকী মানুহৰ আক্ৰান্ত হোৱা দেখা পাইছে, যদি এই সংখ্যাটো আৰু বাঢ়ি যায় দিনে দিনে, যদি এটা গ্ৰ'থ হৈ থাকে, গ্ৰাফটো যদি গ্ৰ' হৈ থাকে, তেনেহ'লে নিশ্চয়ভাৱে স্কুল কলেজো বন্ধ কৰিব লাগিব পৰা হৈ যাব পাৰে। ষ্টুডেণ্টৰ হেল্থটো কম্প্ৰমাইজ কৰি তো ক্লাছ কৰা নহয়, তো সেইটো আগতে মনত ৰখা হ'ব চৰকাৰৰ ফালৰ পৰা। তো উপায় নোহোৱা হ'লে লাষ্টত আমাৰ স্কুল কলেজ বন্ধ কৰিব লাগিব পাৰে আৰু এক্সামো বাতিল কৰিব লগা হ'ব পাৰে। কিন্তু সেনেকা ধৰণৰ এতিয়ালৈকে কোনো খবৰ অহা নাই, অফিচিয়েল নটিচ অহা নাই। কিন্তু সেনেকৈতো হয় না, ষ্টাৰ্টিঙততো নটিচ নাহে, ফাৰ্ষ্টত নিউজে আহে, তাৰপিছত লাহে লাহে দেখা যায় যে এইটো এটা নটিচ আহি যায় চৰকাৰৰ ফালৰ পৰা যে এনেকা স্কুল কলেজ বন্ধ কৰি দিয়া হ'ব। আশা কৰোঁ এনেকা নহওক। তো যদি হয় তো আমি তোমালোকক জনাই দিম আগন্তুক ভিডিঅ'ত। তো আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে সামৰি দিছোঁ। আৰু তোমালোকে যদি ভাল পাইছা ইনফৰ্মেশ্যনখিনি, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, ইমানখিনি মেণ্ডেটৰী ক'ব লাগে তো কৈ দিছোঁ। যোনে ভাল পাইছা কৰিবা। ঠিক আছে, আৰু কিবা থাকিলে কমেণ্টত জনাবা। কমেণ্ট কৰিলে ভাল লাগে আমাৰো মনটো। ঠিক আছে, আমাৰ এইটো নতুন চেনেল, ছাবস্ক্ৰাইব কৰিবা। বাই বাই।